বিলাসীপাৰাৰ উচ্ছেদৰ নামত দালালেও চলালে লুটপাট উচ্ছেদ অভিযানৰ পৰা বছোৱাৰ নামত উচ্ছেদিতৰ পৰা দালালে লুটিলে লাখ লাখ টকা বিলাসীপাৰা থানাত 6 কুখ্যাত দালালৰ বিৰুদ্ধে দাখিল ৰাজহুৱা স্বাৰ্থজনিত গোচৰ মৰাক মাৰি খোৱা অভিযুক্ত এই 6 দালাল ক্ৰমে সফিউৰ ৰহমান আফজল আলী জাকিৰ হুছেইন কুতুবুদ্দিন আব্দুল সালাম আৰু শিক্ষক আব্দুল কাদেৰৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিলে ভুক্তভোগীয়ে 4200 টাকা করে নিছে জন কুতুবুদ্দিন আফজল হক তার পাশে দুইজনের নাম মনে আছে আঙ্গারে এর মধ্যে দুইজন কি করছে লইছে যে আমার এগুলা মাটি কেস করা হয়েছে আপনটা পাত্তা হবো এই হিসাবে নিছে তো এগুলা যে কেস করছে না না করছে এগুলা আমরা কিছুই পাই নাই সরকারে এসে আমাদের বাড়ি ঘর সব ভাঙিয়ে দিয়ে গেল বিলাসীপাৰাত চলা বৃহৎ উচ্ছেদ অভিযানত বহু বেদখলকাৰীয়ে হেৰুৱাইছিল নিজৰ ঘৰখন হেপাহৰ ঘৰখন যাতে বুলডোজাৰৰ হেঁচাত চেপেটা হৈ নাযায় তাৰ বাবে যিকোনো ত্যাগ স্বীকাৰ কৰিবলৈ সাজু হৈছিল উচ্ছেদিত পৰিয়াল মানুহৰ অসহায় অৱস্থাৰ সুযোগ লৈ চৰকাৰী ভূমিত বসবাস কৰা লোকসকলক উচ্ছেদৰ পৰা বচাই দিয়াৰ নামত নামি পৰিছিল এটা দালাল চক্ৰ চৰকাৰী ভূমিত বসবাস কৰা লোকসকলক হাইকোৰ্টত কেছ কৰি উচ্ছেদৰ পৰা ৰক্ষা কৰাৰ নামত উচ্ছেদিত ৰাইজৰ পৰা লাখ লাখ টকা ধন সংগ্ৰহ কৰিছিল এই চক্ৰটোৱে অভিযোগ অনুসৰি সৰুৱা বাখৰা আৰু সন্তোষপুৰ গাঁৱৰ পৰা প্ৰায় 600 পৰিয়ালৰ পৰা হাইকোৰ্ট কৰাৰ নামত 20ৰ পৰা 30,000 টকা সংগ্ৰহ কৰিছিল এই চক্ৰটোৱে পিছে হাইকোৰ্ট কৰাৰ নামত গোটেই ধন আত্মসাৎ কৰি মহা ঠগন দিলে দালাল চক্ৰই এই দালাল চক্ৰটোৰ ছজনক চিনাক্ত কৰি আদালতৰ কাষ চাপিছে ভুক্তভোগীয়ে কেইজনমান মানুহে এই মানুহখিনিক নেতৃত্ব বহন কৰি আছিল আৰু এই মানুহকেইজনে এই মানুহখিনিক মিছলিড কৰা বুলিও আমি জানিবলৈ পাইছো যে হাইকোৰ্টৰ নামত তেখেতসকলে হাইকোৰ্ট কৰিব এনেকে আৰু উচ্ছেদ হ'বলৈ দিয়া নহব বা এই মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়াৰ নামত পইচা সংগ্ৰহ কৰা বুলিও আমি পাছত শুনিবলৈ পালো এই চৰুৱা বাখৰা অঞ্চলৰ গোটেই পৰিয়ালে পইচা দিয়া বুলি আমাৰ হাতত এটা আমি শুনামতে আমাৰ হাতত অভিযোগ আছে যিখিনি শুনিছো প্ৰতিটো পৰিয়ালৰ পৰা 20,000 30,000 কে টকা এনেকে সংগ্ৰহ কৰা হৈছে মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়াৰ নামত আৰু যাতে মানুহখিনি আন্দোলনমুখী নহয় আৰু হাইকোৰ্টৰ উচিলা এটা লৈ পেলাই যে হাইকোৰ্ট কৰা হ'ব এই মানুহখিনিক ধৰি ৰাখিছিল দুখীয়া দৰিদ্ৰৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা এই 6 দালালক এতিয়া আৰক্ষীয়ে বিচাৰি ফুৰিছে যিকোনো মুহূৰ্তত আৰক্ষীৰ জালত পৰিব 6 কুখ্যাত দালাল আনহাতে বিলাসীপাৰা মহকুমা প্ৰশাসন আৰু ধুবুৰী জিলা প্ৰশাসনে এই 6 দালালৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় বিলাসীপাৰাৰ পৰা নুৰ আফৰোজুল ইছলাম নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ